আপোনালোকে সকলোৱে জানে যে চৰকাৰৰ হিচাপ মতে চৰকাৰৰ যিটো ফ্লাড বুলেটিনৰ মতে অসমত প্ৰায় 24 লাখ মানুহ বানত ক্ষতিগ্ৰস্ত হৈছে 24 লাখ 24 লাখ প্ৰায় 30খন জিলা ক্ষতিগ্ৰস্ত হৈছে মুঠ মৃত্যু আজিৰ দিনটো পৰ্যন্ত 78 জন বুলি চৰকাৰী হিচাপ মতে 78 আৰু ক্ষতিগ্ৰস্ত কৃষিভূমিৰ পৰিমাণ 68,768 হেক্টৰ এটো হল অসমৰ ভয়াবহ বান পৰিস্থিতি কিন্তু কেন্দ্ৰীয় চৰকাৰে কৈছে অসমত চলি থকা এটো যেটো বান এটো বানপানী নহয় এটো বানপানী সদৃশ পৰিস্থিতিহে ফ্লাড লাইক সিচুৱেশ্যন বুলিহে কেন্দ্ৰীয় গৃহ দপ্তৰৰ মন্ত্ৰী ডাঙৰীয়াই কৈছে এতিয়া মই কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক সুধিব খুজিছোঁ যে অসমত বানপানীত আৰু কিমানজন মানুহৰ মৃত্যু হ'লে অসমৰ বানপানী হ'ব মই কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক সুধিব খুজিছোঁ 24 লাখ মানুহ ক্ষতিগ্ৰস্ত হৈছে আৰু কিমান লাখ মানুহ ক্ষতিগ্ৰস্ত হ'লে অসমৰ বানপানী বুলি কোৱা হ'ব এই প্ৰশ্নটোৰ জবাব আমাক কেন্দ্ৰীয় চৰকাৰৰ পৰা লাগে প্ৰথম কথা দ্বিতীয় কথা যদি গুজৰাটত আজি 78 জন মানুহ মৰিলেহেঁতেন বানপানীত যদিহে বিহাৰত 78 জন মানুহ মৰিলেহেঁতেন তেতিয়াহ'লে হেতুক ফ্লাড লাইক সিচুৱেশ্যন হ'লেহেঁতেন নে ভয়াবহ বান বা সেভিয়াৰ ফ্লাডত পৰিণত হ'লেহেঁতেন কিয় বাৰম্বাৰ অসমৰ মানুহক কেনেকৈ অপমান কৰা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৈছিলে যে অসমক বানমুক্ত কৰা হ'ব অমিত শ্বাহে কৈছিলে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিলে যে অসমক বানমুক্ত কৰা হ'ব 2016 চনৰ বিজেপিৰ ভিজন ডকুমেণ্টত কোৱা হৈছে যে অসমক বানমুক্ত কৰা হ'ব 2021 চনৰ বিধানসভা নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতিটো আছিলে অসমক বানমুক্ত কৰা নাম্বাৰ 1 প্ৰতিশ্ৰুতি আছিলে আৰু যেতিয়া অসম সঁচাসঁচিকৈ বানপানীত পৰিলে তেতিয়া ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ক'লে যে এয়া বানপানী নহয় বানপানী সদৃশ পৰিস্থিতিহে কেৱল কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসমক অপমান কৰা নাই আমি দেখিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীজনেও তেনেকুৱা দৃষ্টিভংগীৰে কথা কৈ আছে অসমৰ মুখ্যমন্ত্ৰীজনে গজদন্ত মিটাৰত উঠি থাকে গজদন্ত মিনাৰত ক্ষমতাৰ গজদন্ত মিনাৰত উঠি থাকে অহংকাৰৰ শীৰ্ষতম অৱস্থালৈ গৈ অসমৰ বানপানীটোক এনেকুৱা ধৰণে উলাই কৰি দিছে এনেকুৱা ধৰণৰ ধেমেলীয়া এটা কৌতুকত পৰিণত কৰিব খুজিছে য'ত যেতিয়া অসমৰ মানুহে কৈছে যে ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে তেখেতে কৈছে যে অসমক বানপানীক যদি ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰি দিওঁ তেতিয়াহ'লে অসমলৈ কোন মানুহ আহিব আৰু বাহিৰৰ পৰা আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পালোঁ যিজন মানুহ চেলেবু আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পালোঁ যিজন মানুহৰ কথাত কোনো গভীৰতা নাই আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পালোঁ যিজন মানুহ অসংবেদনশীল আৰু যিজন মানুহ অসমীয়াত যে কয় হিয়নিত হোৱা বুলি কয় যে সেই হিয়নিত হোৱা এজন মানুহ এটা জাতীয় দুৰ্যোগক লঘু কৰি দেখুওৱাৰ যি প্ৰৱণতা এই প্ৰৱণতাটোৱে বিজেপি চৰকাৰখনৰ প্ৰকৃত অহংকাৰ পৰিস্ফুট কৰিছে আৰু বিজেপি চৰকাৰখনৰ অসমৰ প্ৰতি থকা যে মাহিয়াৰ দৃষ্টিভংগী কেন্দ্ৰীয় চৰকাৰৰ যেটো মাহিয়াৰ দৃষ্টিভংগী তাকে আসলতে আজিৰ দিনটোত প্ৰতিপন্ন কৰিছে
বিজেপি চৰকাৰ অহাৰ পাছৰ পৰা এতিয়ালৈ